आज जय भारत पार्टी के असिस्टेंट सेक्रेटरी श्री साहिल मुंडा ने एक प्रेस कॉन्फ्रेंस को संबोधित करते हुए कहा कि इस महीने की 1 तारीख को जब झारखंड के मुख्यमंत्री श्री हेमंत सोरेन ने असम के आदिवासियों की स्थिति को लेकर सकारात्मक और संवेदनशील बातें रखी, उसी दौरान विधायक संजय किसान द्वारा एक सवाल उठाया गया, जिसका उन्होंने तथ्यपूर्ण और शांत तरीके से जवाब दिया। प्रेस कॉन्फ्रेंस के दौरान साहिल मुंडा ने कहा कि आदिवासी समाज से जुड़े मुद्दों पर बयान देते समय जिम्मेदारी और संवेदनशीलता बेहद जरूरी है। उन्होंने कहा कि कुछ नेता लगातार ऐसे शब्दों और बयानों का प्रयोग करते हैं जिससे आदिवासी समाज की भावनाएं आहत होती हैं और उनके भविष्य को लेकर गलत संदेश जाता है। उन्होंने आगे कहा, आप जैसे नेता लंबे समय से एक खास राजनीतिक सोच के प्रभाव में काम करते आ रहे हैं। कभी आदिवासी समाज की वास्तविक स्थिति, उनकी समस्याओं, भावनाओं और आकांक्षाओं पर भी गंभीरता से विचार कीजिए। जो लोग ईमानदारी और प्रतिबद्धता के साथ आदिवासियों के अधिकारों की बात करते हैं, उनका सम्मान किया जाना चाहिए। किसी भी नेता को यह याद रखना चाहिए कि आदिवासी समाज केवल वोट बैंक नहीं, बल्कि इस देश की पहचान और संस्कृति का अहम हिस्सा है। अंत में साहिल मुंडा ने कहा कि जय भारत पार्टी हमेशा आदिवासी समाज के अधिकार, सम्मान और न्याय के लिए लोकतांत्रिक और संवैधानिक तरीके से संघर्ष करती रहेगी। प्रथमे संवादमेल बंधुबिलाक धन्यवाद ज्ञापन करिছো जे আজি संवादमेल पातार जगत आपनालोके आहिছে আৰু আজি আমি संवादमेल पातार उद्देश्य लक्ष्य आছেই। যোৱা 1 তাৰিখে झारखंडৰ मुख्यमंत्री আহি অসমৰ আদিবাসী বিলাকৰ যি জনন্ত সমস্যা বিলাকৰ লৈ যি কথা কৈছিলে, তেওঁ স্পষ্ট ভাষাৰে কৈছিলে মানে যে আদিবাসী বিলাকে ইয়াত মানে জনন্ত সমস্যাত আছে। আজি আপোনালোকে চাবলৈ পাৰে আন্ধ্ৰ প্ৰদেশত যাওক, বিভিন্ন ঠাইত যাওক, চাহ বাগান বিলাক আছে, তাত হলে 500 টকাতকৈ অধিক মানে হাজিৰা আছে। ইয়াত মানে 250 টকা তেওঁলোকে দিয়ে। এই কথাটো তেওঁ কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। আজি আদিবাসী বিলাকৰ আপোনালোকে নিশ্চয় সংবাদমেলৰ জৰিয়তে আপোনালোকে নিশ্চয় জানে যে আদিবাসী বিলাকৰ থকা ঘৰ পৰিস্থিতিটো কি ভাবে আছে, আপোনালোকে নিশ্চয় জানে। আর জানি বুঝি আজি সঞ্জয় কিষানে বিজেপির নেতা, বিজেপির এক নেতা হয়, MLA হয়। তো মানে কৈছে যে আমার আদিবাসী বিলাকৰ যি পৰিত্ৰাণ আছে, নিজৰ ঠাইত নিজৰ ক'তবা মানে আলোচনা কৰি সমষ্টিত কৈছে যে ইয়াত আহি আপোনালোকে চাই যাওক যে আদিবাসী বিলাকৰ পৰিত্ৰাণ হৈছে। 1,65,00,000 টকা আদিবাসী বিলাকৰ সমস্যা আপনি সমাধান কৰিবলৈ খালি আপোনাৰ যি ঠাই জগাটোত যদি আদিবাসী বিলাকৰ সমস্যা সমাধান হয়, গোটেই অসমটোৰ আদিবাসীৰ সমস্যা সমাধান কৰিবলৈ আপোনাৰ দায়িত্ব আছে। আপনি বাবা মারি আছে যে বিজেপি সরকারের নেতৃত্বত আপনি এক সময়ত আপনি নিজেই মানে স্বয়ং মন্ত্রী আছিলে। স্বয়ং মন্ত্রী থাকোতে আপনার কার্যকালত কিমান যে বাগান বিক্রি হয়ে গেছে আপনি জানে না? আপনি তথ্য দিবলে পারিবনে? আর কিমান আদিবাসী চাহ শ্রমিকৰ ঘর উদ্ধার মানে ঘর নথকা হয়ে গেছে আপনি জানে না? আপনি যদি জানি থাকিলে হলে আজি এই কথা কবলে নোৱাৰিলে হয়, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকে আপনি কবলে নোৱাৰিলে হয় যে আপনি আমার ইয়াত আহি চাই যাওক। আপনি আদিবাসীর নেতা নহয়, বিজেপির একমাত্র দালাল। আপনাক মই দালাল হাক্কা দিছো, আপনি সদায় দালাল থাকিব, বিজেপির দালাল থাকিব। আদিবাসী সমাজটোক লৈ আপনি খেলন্তা কৰা কোনো লিডার নহয়। স্পষ্ট, একদম স্পষ্ট কৈছো, আপনি রাজনীতি নকৰিব আদিবাসী সমাজটোক লৈ। আপোনাক উত্তৰ দিবলৈ আমি 26 চনত বিধানসভাত আহিছো। ঝাৰখণ্ড মুক্তি মৰ্চাই হওক, জয় ভাৰত পাৰ্টিয়ে হওক, আপোনাক এক কারণে হিসাব নিকাপ সহ্য কৰিবলৈ আপনি সাজু হৈ থাকক। আপোনাৰ নিজৰ বিধানসভাত আপনি তৈয়াৰ হৈ থাকিব। আপোনাৰ বিধানসভা আপনি জিকিবলৈ পাৰে নাপাৰে সেইটো আপোনাৰ পিছৰ কথা। লেকিন আপোনাক কৈছো, আপনার হয়তো সমষ্টিত আমি চ্যালেঞ্জ কৰি আপনার সমষ্টিত আহিম, আমি দেখাই দিম আপনি কি আমাক মানে দেখাবলৈ খুজিছে, আপনি কিমান কাৰ্যকাল কৰিছে। আপনার নিজের সমষ্টির আজিলৈকে আপনি বিকাশ কৰিবলৈ পাৰা নাই, আপনার নিজের সমষ্টির নিজে কাম কৰিবলৈ পাৰা নাই, আর গোটেই অসমৰ কথা আপনি কবলৈ আহিছে। ফকৰ দাস নহলে আপোনালোকে
দালালি কথা কৰিব আহিছে আপোনালোকে যেতিয়া হলো আপোনালোকে মিডিয়াৰ ওচৰত ক'ব আমি মানে এইটো কৰি দিছো এইটো কৰিছে আৰে আপুনি যদি পৰকিতে আহক কাৰ্বি আংলঙতে আহি কিনে আপুনি চাই যাওক ইয়াৰ আদিবাসী বিলাকৰ পৰিস্থিতি কি ইয়াৰ আদিবাসী বিলাকে মানে যি বাগান আছে তাত বাগানৰ কিছুমান বাগান আছে আপোনালোকে ৰামানগৰ টি ষ্টেট আপুনি আহি যাব এই বাগান বন্ধ হৈ যোৱা কিমান দিন হৈ গ'ল আপুনি কিয় দালালি মুখৰ কথা কৰি আছে সদায় সদায় বাহ লগাই আপোনালোকে বিজেপি চৰকাৰৰ টোপোলাত মাথা টুকাই ৰাখিছে নেকি তেতিয়া চাব কোনোবাই ভাল কথা কৈ গ'লে আপোনালোকে এইটো ৰাজনীতিক মানে চেণ্টিমেণ্টত লৈ কিনে আদিবাসীবিলাক বুৰ্বক বনাবলৈ ট্ৰাই কৰি আছে আমি কেতিয়াও সহ্য নকৰো আপোনালোকৰ দালালি নীতি আমাৰ লগত নচলিব আৰু আদিবাসী সমাজটোক নচলিব আপোনালোকে যিমানে যেতিয়া আপোনালোকে আদিবাসী সমাজটোক লৈ ৰাজনীতি কৰি আহিছে এতিয়া আপোনালোকৰ ৰাজনীতি শেষ জয় ভাৰত পাৰ্টিৰ তৰফৰ পৰা আপোনাক স্পষ্টভাৱে সকীয়াই দিছো যদি দৰকাৰ হলে বিভিন্ন থানাত আপোনাৰ নামত আমি গোচৰ কৰিম আদিবাসী সমাজটোক আপুনি বিকল্পভাৱে বেলেগ ঠাইত লৈ যাবলৈ কাৰণে আপুনি চেষ্টা কৰি আছে দৰকাৰ হলে আমি বিভিন্ন থানাই গৈ আমি গোচৰ কৰিবলৈ জয় ভাৰত পাৰ্টিৰ বাধ্যতা আপুনি এক কথা ভাবি ৰাখিব আদিবাসী সমাজটোক ষড়যন্ত্ৰ কৰি বিভাজন কৰিবলৈ ট্ৰাই নকৰিব